চাওক আচল মতে কি আছে আমি বহুত দিনৰ আগতে এটা সাধু পঢ়িছিলোঁ নহয় বাঘৰ নেগুৰডালত ধৰি লৈছে তাৰপিছত এতিয়া নেগুৰডালো এৰিব নোৱাৰে নেগুৰডাল এৰিলে বাঘটোৱে খাব এতিয়া তেওঁ গতিকে কংগ্ৰেছে 1947 চনৰ পৰা যিটো মাইনৰিটিজিম কৰিলে যিটো কেৱল নিজক মানে গোটেই সমাজখন বিভাজন কৰি সংখ্যালঘু তোষণ ৰাজনীতিৰ জৰিয়তে কংগ্ৰেছে সমাজত যিটো এটা অশুভ পৰম্পৰা সৃষ্টি কৰিলে তাৰ লগে লগে কংগ্ৰেছে নিজকে সংখ্যালঘুৰ দল হিচাপে পৰ্যবেক্ষিত কৰিলে আমাৰ কাৰণে এইটো দুৰ্ভাগ্যৰ কথা দেই গোটেই মই সদায় কৈ থাকোঁ যিটো ৰাজনৈতিক দলৰ লগত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি মহেন্দ্ৰ আনকি তৰুণ গগৈ ডাঙৰীয়ালৈকে জড়িত হৈ আছে সেইটো ৰাজনৈতিক দল আজি এটা সংখ্যালঘু ৰাজনৈতিক দল হিচাপে পৰিগণিত হৈছে মানুহে সকলোৱে কয় এইটো লুকাই কোৱা কথা নহয় গতিকে কংগ্ৰেছৰ এতিয়া সেইটো এটা দুই নাও দুই ভৰিত অৱস্থা হৈছে মাইনৰিটিজন নিদিলে মাইনৰিটিৰ মাজত সোমাব নোৱাৰে এতিয়া হিন্দুজন যদি দি দিয়ে তেনেহ'লে মাইনৰিটিসকলে তেওঁলোকক আপত্তি কৰিব কংগ্ৰেছে কৰিব কি 1885 চনত জন্ম হোৱা কংগ্ৰেছ নিজে আজি ৰাহুল গান্ধীৰ ডাঙৰীয়াৰ নেতৃত্বত এটা ডাইলেমাত পৰিণত হৈছে যিজন ৰাহুল গান্ধীয়ে সদায় বিদেশৰ শ্ৰুতলিপিৰ মতে বিদেশী সংস্থাৰ শ্ৰুতলিপিৰ মতে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক গালি পাৰে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক গালি পাৰি ৰাহুল গান্ধীয়ে নিজকে কংগ্ৰেছে এনেকুৱা এটা অৱস্থাত লৈ গ'ল আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছৰ কফিলত যিটো শেষ গজাল বুলি কওঁ সেই গজালটো ৰকিবুল হুছেইন ডাঙৰীয়া এটা ডাঙৰ গজাল হিচাপে সেইটো মাৰি দিলে গতিকে আমি কংগ্ৰেছ দলক শুভেচ্ছা আমি আগৰে অপেক্ষা কৰি আছোঁ কংগ্ৰেছ দলৰ বিৰোধী দলৰ প্ৰতিজন কোন হয় জয়প্ৰকাশ দাসে হয়নে আফতাবুদ্দিন মোল্লা ডাঙৰীয়া হয়নে ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া হয়নে তানজিল হুছেইন ডাঙৰীয়া বহুতে কৈছে বোলে তানজিল হুছেইন ডাঙৰীয়া হৈ যাব পাৰে কাৰণ ৰকিবুল হুছেইন ডাঙৰীয়াৰ মতে আজিৰ দিনত কংগ্ৰেছ পৰিচালিত হয় কংগ্ৰেছতো লিগেচি মতে চলে এতিয়া কংগ্ৰেছৰ আপোনালোকে চাওক মই সদায় প্ৰচাৰখনত চাওঁ আমাৰ নেশ্যনেল জেনেৰেল ছেক্ৰেটাৰী বহুত কেইজন আছে কংগ্ৰেছৰ বহুত নেশ্যনেল জেনেৰেল ছেক্ৰেটাৰী আছে কোন নেশ্যনেল জেনেৰেল ছেক্ৰেটাৰীৰ ফটো আমি প্ৰচাৰ দেখা পাওঁ অকল প্ৰিয়ংকা গান্ধী তাত বাকীকেইজন জেনেৰেল ছেক্ৰেটাৰীৰ ফটো কিয় নাথাকে চ' কংগ্ৰেছ এটা পৰিয়ালবাদী ৰাজনৈতিক দল আমাৰ সকলোৰে কাৰণে ভাৰতবৰ্ষৰ 140 কোটি জনগণৰ কাৰণে দুৰ্ভাগ্যৰ কথা 1885 চনত জন্ম হোৱা কংগ্ৰেছ আজিৰ দিনত নিজকে এটা ইৰেছপনচিবল পলিটিকেল পাৰ্টিলৈ পৰিণত কৰিলে আৰু অসমতো আমি দেখিছোঁৱে কেৱল চৰ অঞ্চলতহে আজিৰ দিনত কংগ্ৰেছৰ অস্তিত্ব থাকে কংগ্ৰেছে টিকেট ক'ত পাব চৰ অঞ্চলক লৈহে মেইনলি কাজিয়া হয় খিলঞ্জীয়া অঞ্চলত আৰু 31 চনত আমাৰ খিলঞ্জীয়া জেগাবোৰত কংগ্ৰেছৰ টিকেট দিবৰ কাৰণে মানে হেৰি কৰিব লাগিব কংগ্ৰেছৰ নেতৃত্বই কপালত ঘাম মাটি পেলাব লাগিব বহু জেগাতো কংগ্ৰেছৰ টিকেটে দিবলৈ মানুহ নাপাব আমাৰ খিলঞ্জীয়া অঞ্চলত ধন্যবাদ মই পুনৰাই কোনো নাই আমি বাঘৰ সাধুটো যে পঢ়িছিলোঁ কংগ্ৰেছৰ মানে 1947 চনৰ পৰাই তেতিয়াৰ পৰাই কংগ্ৰেছে যিটো বাঘৰ নেগুৰত ধৰি ল'লে এতিয়া নেগুৰডালো এৰিব নোৱাৰে আৰু নেগুৰডাল এৰিলেও তেওঁলোকক খাই পেলাব গতিকে কংগ্ৰেছলৈ মোৰ সমবেদনা হৈছে মইতো ভাবোঁ যে তানজিল হুছেইন ডাঙৰীয়াও হৈ যাব পাৰে একো ডাঙৰ কথা নহয় কাৰণ ৰকিবুল হুছেইন ডাঙৰীয়াৰ মতেতো পৰিচালিত হয় বুলি আমি শুনি আহিছোঁ দেই নাজানো যোনে নহওক কিয় সোনকালে এজন বিৰোধী দলপতি দিব লাগে আমাৰো মন গৈ থাকেতো বিৰোধী দলপতিজন কোন হ'ব জানিবৰ কাৰণে ৱাজেদ আলী চৌধুৰী হয়নে তানজিল হুছেইন ডাঙৰীয়া হয়নে জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া হয় নে সকলোৰে মাজত কোনোমতে প্ৰাণ মানে নে জয়প্ৰকাশ ডাঙৰীয়াই হয় সেইটোতো আমি জানিবৰ কাৰণে আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ কিন্তু জয়প্ৰকাশ দাস হ'ব বুলিতো ভবা নাই আমি সেইটোৱে কংগ্ৰেছৰ সেইটো এটা কংগ্ৰেছে মাজে মাজে চব হিন্দুত্ব কৰে ৰাহুল গান্ধীয়ে মাজে মাজে পটককৈ জেনেউডাল পিন্ধি লয় কংগ্ৰেছে ৰাহুল গান্ধীয়ে মাজতে যি কংগ্ৰেছে দেয়াৰ ইজ ন' এক্সিষ্টেঞ্চ অফ ৰাম সেতু বুলি কৈ পেলাই মনমোহন সিং ছোনিয়া গান্ধীৰ নিৰ্দেশত সুপ্ৰিম কোৰ্টত এফিডেভিট দিছিলে সেই কংগ্ৰেছে মাজে মাজে চব হিন্দুত্বও কৰে গতিকে মই জয়প্ৰকাশ দাস ডাঙৰীয়াকো অনুৰোধ জনাম আপুনি কংগ্ৰেছত আছে আমাৰ সনাতনী সভ্যতাৰ কাৰণে আপুনি ৰকিবুল হুছেইন হওক যোনে নহওক আপুনি ৰাহুল গান্ধীৰ আগতো সনাতনী সভ্যতাৰ কাৰণে জয়প্ৰকাশ দাস ডাঙৰীয়াক খুব ষ্ট্ৰংলি কওক তেতিয়া অসমৰ ৰাইজৰ আশীৰ্বাদ আমাৰ জয়প্ৰকাশ দাস ডাঙৰীয়াই পাব ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত